তেজপুৰৰ অন্যতম উচ্চ শিক্ষাৰ অনুষ্ঠান তেজপুৰ মহাবিদ্যালয়ে ইতিমধ্যে ৬০টা গৌৰৱোজ্জ্বল বৰ্ষ অতিক্ৰম কৰিছে। তদুপলক্ষে অহা ৮ আৰু ৯ ফেব্ৰুৱাৰীত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে হীৰক জয়ন্তী সামৰণি অনুষ্ঠান উদযাপন কৰা হ'ব। প্ৰথম দিনা অৰ্থাৎ ৮ ফেব্ৰুৱাৰীত তেজপুৰ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে পুৱা ৬০খন পতাকাৰে অনুষ্ঠান শুভাৰম্ভ কৰিব। পুৱা ১০ বজাৰ পৰা গ্ৰন্থমেলা আৰু প্ৰদৰ্শনী আৰম্ভ হ'ব। প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিব তেজপুৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে। এই অনুষ্ঠানে হীৰক জয়ন্তী স্মৃতি গ্ৰন্থ উন্মোচন কৰা হ'ব। সেইদিনা তেজপুৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষাগুৰুসকলৰ বিশেষ অনুষ্ঠান, গুৰু বন্দনা আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ অন্তৰংগ আলাপ নষ্টালজিয়াৰ অনুষ্ঠান আয়োজন কৰা হৈছে আৰু সন্ধিয়া প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা পৰিৱেশিত এটি বিশেষ সাংস্কৃতিক অনুষ্ঠান। দ্বিতীয় দিনা অৰ্থাৎ ৯ ফেব্ৰুৱাৰী তাৰিখে পুৱা তেজপুৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে এটি বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা আয়োজন কৰা হৈছে। দিনৰ ১২ বজাৰ পৰা মূল সভা অনুষ্ঠিত হ'ব। এই সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু। মুখ্য বক্তা হিচাপে উপস্থিত থাকিব অসমৰ বিশিষ্ট সাহিত্যিক, চিন্তাবিদ, সমালোচক ময়ূৰ বৰা। লগতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব উচ্চ শিক্ষাৰ সঞ্চালক পমী বৰুৱা আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা ডক্টৰ বিনীতা বৰা দীপ চৌধুৰী। দ্বিতীয় দিনা তেজপুৰ মহাবিদ্যালয়ৰ বাৰ্ষিক আলোচনী অভিযাত্ৰীৰ লগতে তেজপুৰ মহাবিদ্যালয়ৰ পত্ৰিকা নিউজ লেটাৰ দ্য হেৰিটেজ আৰু ৪খনকৈ গ্ৰন্থ উন্মোচন কৰা হ'ব। সন্ধিয়া ৫ বজাৰ পৰা তেজপুৰ মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা পৰিৱেশিত এটি সাংস্কৃতিক অনুষ্ঠান। মুখ্য আকৰ্ষণ হিচাপে উপস্থিত থাকিব নৱপ্ৰজন্মৰ শিল্পী ভাস্কৰ অবচুৱেল। মহাবিদ্যালয় কৰ্তৃপক্ষৰ অধ্যক্ষ ডক্টৰ মনোজ কুমাৰ হাজৰিকাৰ জৰিয়তে আজি এক সংবাদমেলত সকলো প্ৰাক্তন ছাত্ৰ-ছাত্ৰী ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰিছে। মহাবিদ্যালয়ৰ হীৰক জয়ন্তী সামৰণি অনুষ্ঠান অহা ৮ আৰু ৯ ফেব্ৰুৱাৰী তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ'ব। প্ৰথম দিনা ৮ তাৰিখে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই অনুষ্ঠান ৰখা হৈছে। এই অনুষ্ঠানত থাকিব গুৰু বন্দনা, লগতে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ অন্তৰংগ আলাপ অনুষ্ঠান নষ্টালজিয়া আৰু সন্ধিয়ালৈ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা আয়োজিত এক সাংস্কৃতিক অনুষ্ঠান। দ্বিতীয় দিনাখনৰ কাৰ্যসূচীত তেজপুৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা আয়োজিত এটি ১২ৰহণীয়া শোভাযাত্ৰা অনুষ্ঠিত কৰা হ'ব আৰু মূল সভাখন অনুষ্ঠিত কৰা হ'ব দিনৰ ১২ বজাৰ পৰা, য'ত উপস্থিত থাকিব অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া, উচ্চ শিক্ষা সঞ্চালিকা শ্ৰীমতী পমী বৰুৱা বাইদেউ আৰু মুখ্য বক্তা হিচাপে উপস্থিত থাকিব অসমৰ বিশিষ্ট সাংবাদিক, সমালোচক, চিন্তাবিদ ময়ূৰ বৰুৱাদেৱ আৰু সন্ধিয়ালৈ আমাৰ মূল সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা হ'ব। লগতে এই মূল সভাত আমাৰ গ্ৰন্থ উন্মোচন হ'ব আৰু হীৰক জয়ন্তীৰ লগতে সংগতি ৰাখি যিসমূহ গ্ৰন্থ আমাৰ অধ্যাপক অধ্যাপিকাসকলে প্ৰকাশ কৰিছে সেইসমূহৰ উন্মোচন কৰা হ'ব। ধন্যবাদ।